যিসকলে কচুচি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন বিকাশ সাধনৰ কাৰণে সদকচু ছাত্ৰ সন্থাৰ সংগ্ৰামত জড়িত হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেওঁলোকে যি আত্মবলিদান দিলে কচু জনগোষ্ঠীটোৰ উন্নয়ন উত্তৰণৰ কাৰণে সেইসকল বীৰ শ্বহীদলৈ সদকচু ছাত্ৰ সন্থাৰ তৰফৰ পৰা একজনী আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই মুকলি সভাত এটা কথা ক'ব বিচাৰিছোঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব কম সময়ৰ ভিতৰত উদ্দেশ্য ব্যাখ্যা সমাপ্ত কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে সদকচু ছাত্ৰ সন্থাৰ জন্ম লগ্নৰে পৰা যি ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কচুচুংচীসকলক যি অনুসূচিত জনজাতিকৰণৰ দাবীত সুদীৰ্ঘ দিন ধৰি যি আমি আন্দোলন কৰি আহিছোঁ, সেই আন্দোলনৰ পৰিণতিত এতিয়া আমাৰ সমাপ্তৰ দিশত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আজি যি ধৰণে কচুচু জনগোষ্ঠীয়ে আমাৰ এই উন্নয়ন বিকাশ সাধনৰ কাৰণে আক্ৰাসুৰ পতাকাৰ তলত কচুচুংচী মহিলা সমিতিৰ পতাকাৰ তলত চিলাৰায়নৰ পতাকাৰ তলত একত্ৰিত হৈ যি আমাৰ সংগ্ৰাম আমি ইমান দিনে অব্যাহত ৰাখিছোঁ, তাৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমাৰ এবাৰ আলোচনা হৈছিল। এনডিএ চৰকাৰৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেতিয়া নাছিল, কিৰণ ৰিজিজু ডাঙৰীয়া তেতিয়া আমাৰ গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁৰ নেতৃত্বত আমি প্ৰথম লানি ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আমি ২৭ এপ্ৰিল তাৰিখে আমি দিল্লীত আমি প্ৰথম লানি কমতাপুৰৰ দাবীত আলোচনা অনুষ্ঠিত কৰিছিলোঁ শ্ৰদ্ধাৰ ৰাইজ। আৰু সমান্তৰালভাৱে আমি ৩ ডিচেম্বৰ তাৰিখে আমি অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ আহ্বায়ক তথা বিত্ত স্বাস্থ্য শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমি নতুন দিল্লীত আমি জনজাতিকৰণৰ বিষয়লৈ আমি চূড়ান্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত জনজাতিকৰণৰ বিষয়টো বিভিন্ন সময়ত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো ধৰণৰ সংঘাত সৃষ্টি নহয়, সকলোৰে মাজত সমিল মিলেৰে মাজেৰে জনজাতিকৰণৰ বিষয়টো যাতে সমাধান কৰিব পৰা যায়, তাৰ কাৰণে এখন জনজাতিকৰণৰ বিলখন যেতিয়া প্ৰস্তুত হৈছিল লোকসভা আৰু ৰাজ্যসভালৈ বিলখন উত্থাপন হ'ব বুলি তেতিয়া পূৰ্বৰ প্ৰাক্তন গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই ঘোষণা কৰিছিল, কচুচু জনগোষ্ঠীৰ লগতে অসমৰ ৬ জনগোষ্ঠীৰ ৰাইজ উৎপীড়িত হৈ পৰিছিল। আশা কৰিছিলোঁ যে আমাৰ জনজাতিকৰণৰ প্ৰসংগটো সমাধান হয়তো তেতিয়া হ'ব, কিন্তু যিহেতুকে এই বিষয়টো এটা জ্বলন্ত বিষয়, এই বিষয়টো লৈ আমি কেতিয়াও সংঘাত বিচৰা নাই, সমাধানহে বিচাৰিছোঁ। আৰু সেইকাৰণে ৰাজ্যসভাত বিলখন উত্থাপন কৰাৰ পিছতেই মন্ত্ৰীগোটৰ এখন কমিটি গঠন হৈছিল আৰু সেইখন মন্ত্ৰীগোটৰ অধ্যক্ষ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমাৰ কাৰণে ভাল খবৰ, যোৱা ৯ অক্টোবৰ তাৰিখে অসমৰ প্ৰশাসনিক মহাবিদ্যালয়ত অসমৰ মন্ত্ৰীগোটৰ সৈতে কচুচুংচীৰ যিমান দল সংগঠন আছে সকলোৱে আমি মনোমালিন্য বাদ দি একত্ৰিতভাৱে আমাৰ মন্ত্ৰীগোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আলোচনা কৰি ইতিমধ্যে চূড়ান্ত আলোচনা সমাপ্ত কৰিছোঁ। কিছু আনুষ্ঠানিকতা বাকী আছে, সেই আনুষ্ঠানিকতাখিনি ইতিমধ্যে আমাক ৩টা প্ৰস্তাৱ সেই মন্ত্ৰীগোটৰ কমিটিয়ে প্ৰেৰণ কৰিছিল আৰু সেই 3টা প্ৰস্তাৱৰ প্ৰতিবেদন ইতিমধ্যে আমি আমাৰ মন্ত্ৰীগোটৰ কমিটিৰ সৈতে আমি দাখিল কৰিছোঁ। গতিকে জনজাতিকৰণৰ বিষয়টোৰ মালিক আমাৰ মাজত আজি উপস্থিত হৈছে, তাৰ কাৰণে এবাৰ হাত জোৰছে চাপৰি দিব লাগিব। আৰু আমি আজি আশা কৰিম, আজি আমি নিৰ্দিষ্ট এটা সিদ্ধান্ত পাম যে কচুচুংচীৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ ব্যৱস্থা কেতিয়া কৰিব বুলি। আৰু আমাৰ এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে তথা বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি আমি ইমান দিনে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবী উত্থাপন কৰি আছিলোঁ, সেই দাবী বহুতে আমাক তেতিয়া ইনচাল্ট কৰিছিল, তাচ্ছিল্য কৰিছিল, জনজাতিকৰণে হোৱা নাই, ক'ত কমতাপুৰ হ'ব। আমি ধন্যবাদ দিব লাগিব এই কমতাপুৰ ৰাজ্যৰ নামাকৰণেৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়াৰ কাৰণে। কচুচুংচীসকলৰ প্ৰতি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ আন্তৰিকতা যে প্ৰকাশ এখপকে আমি কায়দা কৌশল কৰি যে আমি কৰিব পাৰিছোঁ, সেই কথাটো আজি আমি সময়ে সময়ে প্ৰতিপন্ন কৰিব পাৰিছোঁ।
আৰু এটা ভাল খবৰ, কছাজুচি উন্নয়ন পৰিষদ যিখন পূৰ্বৰ আছিল সেইখন অচিৰেই ভংগ কৰি 40 জনীয়া আগতে আছিলে আমাৰ 21 জনীয়া 23 জনীয়া দুজন নমিনেটেড লৈ, কিন্তু এতিয়া আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই উজনিৰ পৰা নামনিলৈকে যাতে কছাজুচি উন্নয়ন পৰিষদখনত আমাৰ কছাজুচিসকলৰ যাতে সদস্য সংখ্যা বৃদ্ধি কৰিব পাৰে তাৰ কাৰণে যোৱা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে 21 জনীয়াৰ পিছত তেওঁলোকে 40 জনীয়া আমাৰ কছাজুচি উন্নয়ন পৰিষদখন গঠন কৰিব বুলি। গতিকে আৰু এটা ভাল খবৰ, বিটিআৰ চুক্তি কৰিল, সেই বিটিআৰ চুক্তি কৰাৰ লগে লগে যিবিলাক গাঁও আমাৰ বিটিআৰ এটা বিটিচিৰ অন্তৰ্ভুক্ত আছিল সেই গাঁওসমূহ যি ওলাই আহিব বিচাৰিছে তাৰ কাৰণে এটা ৰাস্তা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে খোলা কৰি ৰাখিছে। আৰু এটা ভাল খবৰ, যিসকলৰ NRCত নাম অন্তৰ্ভুক্ত হোৱা নাছিল এটা কথাই কৈছিল, কছাজুচিসকলৰ যদি নাম NRCত অন্তৰ্ভুক্ত নহয় ক'ত NRCখন শুদ্ধ হ'ব বুলি, আৰু সেইকাৰণে ক'ব বিচাৰিছো বিনা চৰ্তে কছাজুচিসকলৰ নাম NRCত অন্তৰ্ভুক্ত কৰিব বুলি। গতিকে মই আৰু বিশেষ উদ্দেশ্য ব্যাখ্যাত মই আৰু সময় ল'ব বিচৰা নাই, খালি অকল মই বিষয়খিনি উনুকিয়াই দিছোঁ যাতে ৰাইজৰ সন্মুখত আমাৰ যি আশা আকাংক্ষাসমূহ আছে সেই আশা আকাংক্ষাসমূহ নিশ্চিতভাৱে আমাৰ কছাজুচি জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰি 2021 চনটোৱে আমাক মিত্ৰজোঁটৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 3টা বিষয় যাতে সমস্যাৰ সমাধান অচিৰে লাভ কৰোঁ তাকে কামনা কৰি সদয়খন উদ্দেশ্য ব্যাখ্যা এইখিনিকে কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয়টো সুব্ৰত চাই, জয়টো কছাজুচি, জয়টো সদকচি ছাত্ৰ সন্থা। एक बोतल पानी देना। ये लीजिए। अंकल ऊंट समझा है क्या? झरना जल, नेचर्स बेस्ट।